হাই এভৰিৱান, আমি আহিছোঁ এয়া ভূটান চকীত আৰু এয়া পূৰা জংঘলৰ মাজেদি ৰাস্তাই ঘূৰি আছোঁ। দ চাইডে পূৰা নদী আছে, একদম জিৰি জিৰিকৈ বৈ। আৰু অজস্ৰ মানুহ আহিছে আজি পিকনিক খাবৰ কাৰণে। আমি কিন্তু আজি পিকনিক খাব অহা নাই, এনেই ফুৰিবহে আহিছোঁ। ভাল লাগিছে আহি, বহুত ঠাণ্ডা ঠাণ্ডা, একদম চাৰিওফালে জংঘল। দেখিছেনে কিমান মানুহ হৈছে? অজস্ৰ মানুহ আহিছে পিকনিক খাবলৈ। আৰু এবাৰ ভূটান চকীত আহিছিলোঁ। বৰ্তমান মানাস চকী বুলি দিছে, ভূটান চকী বুলি নাই বৰ্তমান। কিন্তু প্ৰথমতে আহোঁতে ইমানখিনি উন্নত হোৱা নাছিল, কিন্তু বৰ্তমান একেবাৰে ঠাইখিনিও বহুতখিনি বহল কৰি দিছে আৰু লগতে গাড়ী পাৰ্কিং চাৰ্কিং ধুনীয়াকৈ বনাই দিছে। আৰু এয়া চাৰিওফালে গছ গছনি আছে, লগতে দুইফালে দুখন নদী থকাৰ কাৰণে মানে পিকনিক খাবলৈ খুবেই ভাল হৈছে, যিহেতু পানীৰ অভাৱ একেবাৰে নাই। আৰু ইয়াত ঢেৰ গছ গছনি আছে, গছ গছনি থকাৰ কাৰণে মানে ধুনীয়াকৈ ছায়া পৰি থাকে আৰু ছায়াত ধুনীয়াকৈ পিকনিক খাব পাৰে। কিছুমান ঠাইত একেবাৰে ছায়াই নাথাকে, তেতিয়া মানে বহুত গৰম হয়, ৰ'দ পৰে। কিন্তু ইয়াত অজস্ৰ গছ গছনি আছে আৰু লগতে একেবাৰে ধুনীয়া ক্লিন চাফা হয়। আৰু এয়া গছৰ পাতবোৰো ধুনীয়াকৈ চাফা কৰি ৰাখে। আৰু এয়া দেখিছেনে, দুইফালে দুইখন নৈ আছে আৰু নদীৰ পানীবোৰো একেবাৰে পূৰা চাফা চিকচিকীয়া, ক'তো অকণো লেতেৰা নাই। ধুনীয়া সেউজীয়া পৰিৱেশ, খুবেই ভাল লাগিল আহি আজি।